সকলোলৈকে শুভ সন্ধিয়া জনাইছোঁ। এয়া অকণমান উবেৰখন লৈ পেলাই ঘূৰিবলৈ অকণমান আহিছোঁ, ফুৰি আহোঁ বুলি। এয়া ৰুমি আহিছে, ৰুমিৰ ছোৱালী আহিছে আৰু মই লগতে আমাৰ আহিছোঁ অলপ দূৰ গৈ এতিয়া পামগৈ আমি যাম বেহাৰবাৰী। এতিয়া বেহাৰবাৰীতে আমাৰ এমৱে বাইদেউজনীৰ ঘৰ আছে, আঞ্চলা বাইদেউৰ ঘৰ। বহুত দিন অহা নাই, গতিকে এয়া গোটেইকেইজনী ওলাই আহিছোঁ বাইদেউৰ ঘৰলৈ বুলি। আজি ঘূৰি আহি কালিলৈ আৰু নগাঁও যাত্ৰা কৰিম। ইমান ধুনীয়া চিনেৰীটো ন? বৰষুণ দিয়া নহয় আজি। মই আৰু দাদা আৰু মাহঁত আহিছে হেৰি আমি তিনিটা ইয়াতে খাওঁ। এখন আগতো আছে। এইটো ইউটিলিটি এৰিয়া আৰু দেই, এইটো মানে আছে আৰু ৰাম, আজি আমি ভাল টোপনি হেৰিয়াত আহিলোঁ। সেইটো দিম আৰু ৰাতিপুৱা ইমান ভাল লাগে। এইখন আকৌ আমিও আহিছোঁ, এখন হেৰি আছে একদম এখন মানে তোমাৰ সপোনৰ ঘৰ হ'ল আৰু। এনেকুৱা এটা সপোন থাকে নহয় মানুহৰ। কি মজা লাগিছে ন সঁচাকে দেই। মানে মোৰ মানে অলপ এনেকে ভাল পাওঁ থাকি জানে বুজিলা। ভাল লাগে এতিয়ালৈকে আৰু মানে একো ভিৰ ভাৰ। এইখন স্কুল, গতিকে ইয়াত বিল্ডিং হ'ব বুলি ভবা নাই ভগৱানে। এই ফ্ৰণ্টত স্প্ৰিংটেল স্কুল বন্ধ কৰিছে ন ওপৰত, এইখন আৰু হ'ব। তাহাঁতৰ সেইটো বিল্ডিং বনাই আছে, বনাই আছে এইটো মস্তত যে বনাই আছে। এখন স্কুলৰ চুইমিং পুলো আছে ন। ভাল লাগে, ল'ৰা ছোৱালীবোৰে সাঁতুৰি চাই থাকি ভাল লাগে। ভাল লাগে মানে ল'ৰা ছোৱালীবোৰে সাঁতুৰি থাকে, চাই থাকি ভাল লাগে। এইটো ফুল ইমান ধুনীয়া লাগিছে। এইটো আমি এয়া সন্ধিয়া ফুৰিবলৈ আহি এতিয়া এই আঞ্চলাহঁতৰ ঘৰ পালোহি। আঞ্চলাহঁতৰ ঘৰটো গোটেই ভিডিঅ'টো মই আপোনালোকক দেখুৱাই দিছোঁ, চাব আপোনালোকে। ইমান সুন্দৰকৈ ঘৰখন সজাইছে, ইমান সুন্দৰ এখন ঘৰ, মানে আটক ধুনীয়া ঘৰ বুলি কয় আৰু এখন সপোনৰ ঘৰ। গতিকে মই আকৌ এনেকুৱা ঘৰবিলাক সজাই পৰাই ৰাখিলে খুবেই ভাল পাওঁ। ফুলবিলাকো ইমান ধুনীয়াকৈ সজাইছে, ৰুমকেইটাৰ ডেক'ৰেশ্যন চাই মনটোকো নিজকে ভাল লাগি গৈছে। আচলতে কি জানেনে, মোৰ নিজৰ ঘৰটো মোৰ ঠিক তেনেকুৱা নহয় বা মই ইমান সজাব পৰা নাই, কিন্তু আনে সজালে মই খুব ভাল পাওঁ, মই বহুত সুখী হওঁ। মই অৱশ্যে আঞ্চলাক চিনাকি কৰি দিয়াই নাই, কিন্তু ৰুমি আৰু এয়া মই, এইজনী ৰুমি আহিছে আৰু ৰুমিৰ ছোৱালীও এয়া লগত আহিছে, এজনী ৰুমিৰ ছোৱালী। তাৰপিছত মই আঞ্চলাক চিনাকি কৰি দি আছোঁ বাৰু আপোনালোকৰ। আমাৰ এটা বৃহৎ কোম্পেনী এমৱে, আপোনালোকে সকলোৱে জানে, ময়ো তাতে সোমাই আছোঁ। এমৱে এমাৰেল্ড হয় বাইদেউ আঞ্চলা। মই তোমাক চিনাকি কৰি দিয়াই নাই ৰাইজৰ লগত। এই আঞ্চলা নামটো কৈ আছোঁ, কিন্তু এয়াই হ'ল আঞ্চলা। একদম আমাৰ একদম নিজৰ মানে বাইদেউ হয়, ভণ্টিও হয়, চব আৰু ফ্ৰেণ্ডো হয়। আজিৰ পৰা কিমান বাইদেউ 10-12 বছৰ হ'ল ন, বেছিয়ে হ'ল নেকি। একদম ঘৰুৱা সম্বন্ধ। বাইদেউৰ লগত বহুত আগৰ মানে সম্পৰ্ক, এতিয়া নহয়। আৰু মানে এসময়ত এনেকুৱা বাইদেউ আহি মোৰ ঘৰত ঢালাই পাৰিও শুই পাইছে। আমি এনেকুৱা এটা আমাৰ ৰিলেশ্যনশ্বিপ। আৰু বাইদেউৰ কথা এটাই কওঁ, মই সদায় ৰুমিও আহিছে, ৰুমিকো কওঁ বাইদেউ মানে সদায় একেই আছে। মানুহজনী সদায় একেই হাঁহি, ভিতৰত দুখ সুখ একো কাকো এক্সপ্ৰেছ নকৰে, সদায় একে থকা এগৰাকী মানুহ। আৰু ভাল পাওঁ, বাইদেউ জানো নিজৰ বুলি ভাবে, ময়ো বাইদেউক বহুত ভাল পাওঁ। আজি মোৰ নতুন ঘৰলৈ আহিছে, বাইদেউ আহিছে, লগত ৰুমি আহিছে, খুব ভাল লাগিছে। সঁচাকৈ আঞ্চলাকো বহুত ভাল লাগিলে। ঘৰখনো ইমান সুন্দৰকৈ সপোনৰ ঘৰখন সজালে, ভাল লাগিলে। এতিয়া এয়া ঘৰত খাদ্যৰ আমাৰ কাৰণে যোগাৰ কৰিছে, বহুত যোগাৰ কৰি আনিছে। এতিয়া খাই বৈ আমি ঘৰলৈ যামগৈ, কিন্তু দিব্যদাকহে লগ নাপালোঁ আৰু। গতিকে সকলোলৈকে ধন্যবাদ জনাইছোঁ দেই।
এয়া বহুত খাদ্য খাবলৈ দিছে লুচি মাংসৰ পৰা আৰম্ভ কৰি ফ্ৰেঞ্চ ফ্ৰাই এয়া এইটো কি হেৰি পিঠা ভাপৰ পিঠা নাৰিকলৰ জেলেপি মজা বহুত দিছে বিৰাট খাবলৈ টেষ্টি হৈছে দেই চিকেনটো বহুত ধুনীয়া হৈছে ফ্ৰেঞ্চ ফ্ৰাইটো খাবলৈ ঘৰত বনোৱা নে এইটো হেৰিটো ৰেডিমেড